নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কিছু কথা হয়তো আপোনালোকৰ বেয়া লাগিব পাৰে, কিন্তু আপোনালোকে বেয়া নাপাব দেই। খালি ইয়াক কেলে কৈছোঁ, কিহৰ কাৰণে কৈ আছোঁ, অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিব, অলপ ধৈৰ্য সহকাৰে শুনিব, ছুটি ভিডিঅ' শেষলৈকে শুনিব। হয়, অফক'ৰ্ছ আপোনালোকে লাইক কমেণ্টছৰ লগতো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জুবিন গাৰ্গ মৃত্যু আজি চব 1 বছৰো হোৱা নাই, কিন্তু আৰু তেওঁ ন্যায়ো পোৱা নাই। তো এতিয়া 7জন যে অপৰাধী, তেওঁলোক যে জেলত আছে, অসমৰ তিহাৰ জেল, মছজিদ আছে আৰু 7জন। এতিয়া 8 নম্বৰ ব্যক্তিজন কোন হয় আমি নাজানো, কাৰণ এতিয়াও ৰাজহুৱা হয়, কাৰণ এই 7জনেতো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। তো কথাটো একদম চিম্পুল হয়, শুনাত বেয়া লাগে। একচুৱেলি এই যে 8 নম্বৰ ব্যক্তিজন আছে নহয়, 8 নম্বৰ ব্যক্তিজনৰো ক'ৰবাত না ক'ৰবাত হাত আছিলে যে জুবিনক পানীত লৈয়ে মাৰিব। তেনেকুৱা এটা হয়তো স্ক্ৰিপ্ট আছিলে, কাৰণ পৰ্দেকে পিছে কথা এটা আছে নহয়, কাৰণ কিছু চৰিত্ৰ আপুনি দেখা পাব আৰু মেইন ভিলেনক আপুনি দেখা নাপায়। গতিকে সেই 8 নম্বৰ যে ব্যক্তিজন আছে, সেই 8 নম্বৰ ব্যক্তি ক'ৰবাত না ক'ৰবাত জুবিনক যে পানীত ডুবাই মৰা হ'ল, তেখেতৰো তাত অৰিহণা আছে। ঠিক তেনেকৈ আজি অসমত যে মানুহবিলাক পানীত ডুবি মৰিব লগা হৈছে নহয়, সেই তাৰ কাৰণে কিন্তু 8 নম্বৰ ব্যক্তিজন জগৰীয়া। আৰু আমাৰ চেনেলৰ যিবিলাক ছাবস্ক্ৰাইবাৰ, ভিউৱাৰ্ছ, তেওঁলোক যথেষ্ট সচেতন। আপোনালোকে নিশ্চয়, মই আশা কৰিম, বুজি পাইছে। আপোনালোকে কমেণ্টছ দিব, যদি বুজি পোৱা নাই তেতিয়াহ'লেও কমেণ্টছ দিব আপুনি। এতিয়া কথাটো হ'ল, কি শাসকীয় হ'ল কি বিৰোধীও হ'ল, মানে ৰাজনীতি চব কৰি আছে, কাৰণ তেওঁলোকৰ এই ৰাজনীতিটো আগৰ পৰ্যায়ত নাই, মানুহ মৰি আছে, তেতিয়াও ৰাজনীতি কৰিব। আমিতো ক'ভিডৰ সময়ছোৱাতো দেখিছোঁ নহয়, চূড়ান্ত। এতিয়া মাজত দেখা গ'ল যে আজমল চাহাব, তেওঁ উজনি অসম শিৱসাগৰত আহি ৰিলিফ ফাণ্ড কৰিলে, নিজে ফিল্ডত কাম কৰি আছে। তো এতিয়া কিছু প্ৰশ্ন আহিছে যে যদি আজমলে কৰিব পাৰে, তেতিয়াহ'লে বেলেগে নকৰে কেলে? কথাটোতো ঠিকেই আছে। এতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী, তেওঁ কিন্তু প্ৰাইড যি তেওঁৰ আছে, এণ্টাৰপ্ৰাইজ যিখন কোম্পানী আছে, তাৰ পৰা 1 কোটি টকা কিন্তু অনুদান দিছে। 1 কোটি টকা, আপোনালোকে চেক কৰিব বস্তুটো। আৰু সৰহভাগ পেপাৰত দেখিছোঁ মই, এই নিউজটো নাই। মোৰ চকুত ক'ৰবাত না কোনো এটা পেপাৰত চকুত পৰিছে, কিন্তু এই নিউজটো চব পেপাৰতে আচলতে আহিব লাগিছিলে, কাৰণ এইটো এটা গুৰুত্বপূৰ্ণ নিউজ। তেওঁৰ মানুহজনে কাক ডুবাই মাৰিছে, কি কৰিছে, সেইটোতো বেলেগ কথা, কিন্তু যোনটো তেওঁৰ দায়িত্বটো কিন্তু তেখেতে পালন কৰিছে। হয়তো যিহেতু ইটিকিং হৈছিলে যে আজমলে যদি কৰিছে, তেতিয়াহ'লে বেলেগে কিয় নকৰিব, হয়, তেখেতে কৰিলে। এতিয়া প্ৰশ্নটো হ'ল যে আমাৰ এই যে আছে, বিধায়কবিলাকে যে কৈ আছে যে 1 মাহৰ দৰমহা, সেইটো বহুত পাব্লিচিটি হৈ আছে, জানেনে আপোনালোকে? 1 মাহৰ দৰমহা তেওঁলোকে দিব, কিন্তু বাকী যে সা সুবিধা, যে এলাউন্সবিলাক আছে, সেইটো নিদিয়ে। কিন্তু সেইটোক যদি আমি যোগ কৰোঁ, তেতিয়া এমাউণ্টটো কিন্তু বহুত বেছি। তেওঁলোকৰ 1 মাহৰ দৰমহা দিব, সেইটো ডিক্লেয়াৰ হৈ আছে, কিন্তু যিবিলাক আমাৰ চৰকাৰী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে, তেওঁলোকৰ পৰাও কিন্তু আপোনাৰ CM ফাণ্ডত 1 মাহৰ চেলাৰী আল্টিমেটলি দিবই লাগিব। সেইটো প্ৰতিটা দুৰ্যোগৰ সময়ত, কিন্তু তেওঁলোকৰ কথা কোনো গমো নাপায়, কোনো পাব্লিচিটিও নহয়। যেনে অইল ইণ্ডিয়া, IOC কৰ্মচাৰীবিলাকো 1 মাহৰ দৰমহা দি দিছে, আৰু তেওঁলোকে দিবলৈ বাধ্য, আৰু তেওঁলোকে দি আছে তেওঁলোকৰ ৰাজনীতিৰ কাৰণে। এতিয়া কথাটো হ'ল যে ৰিণিকী তেওঁ দিলে, আমি এইটো নিশ্চয় স্বাগতম জনাওঁ, কিন্তু এতিয়া প্ৰশ্নটো হ'ল গৌৰৱ গগৈৰ পত্নী, যাৰ নাকি ইংলেণ্ড, এইফালে পাকিস্তান, বিভিন্ন জেগাত একাউণ্ট আছে, বেংক একাউণ্ট আছে মানে টকা আছে, আৰু একেবাৰেতো তেওঁলোক দুখীয়া মানুহ নহয়। গতিকে এই মুহূৰ্তত
যদি মুখ্যমন্ত্ৰীৰ পত্নীয়ে দিব পাৰে তেতিয়াহ'লে গৌৰৱ গগৈৰ পত্নীও দিয়া উচিত আৰু সমান্তৰালকৈ আমাৰ অখিল গগৈৰ পত্নীও দিয়া উচিত। তেওঁতো চৰকাৰী চাকৰি কৰে, দৰমহাটো কিমান অখিলক সুধিবচোন বাৰু। মই দেখিছোঁ এটা অদ্ভুত সহানুভূতি অখিলৰ প্ৰতি দেখুওৱা হৈছে। নাই মানে সি বেচাৰা কাম কৰি আছে। মই ক'লোঁ যে সি কাম কৰা নাই নহয়, সি ভাওনাহে কৰি আছে। কাৰণ তাৰ ঘৰত পানী সোমাইছে নাই, তাৰ চোতালত আপোনাৰ পলস জমিছেনে নাই, সেই খবৰটো লওকচোন বাৰু। তেওঁতো গোটেই ভাওনাহে কৰি আছে সেইটো। কাৰণ তেওঁৰ প্ৰতি এটা অদ্ভুত সহানুভূতি দেখিছোঁ আমাৰ অসমীয়া মানুহ। কাৰণ অসমীয়া মানুহ বুৰ্বক বনাবলৈ, চুতীয়া বনাবলৈ একদম ইজি। ইম'শ্যনেল ব্লেকমেইল কৰাটো খুব সহজ সৰল। কাৰণ তেওঁ এতিয়া বহুতে ছ'চিয়েল মিডিয়াত দি আছে এই যে অখিল গগৈ 2 মিনিট সময় বিচাৰিছিলে, সেইটো ইম্পৰ্টেণ্ট নাই। ইমান যে এটা বিধ্বংসী ফ্লাড হ'ল, সেইটো কোনটো 2 মিনিট সময় দিব লাগিছিলে, অদ্ভুত ন। একচুৱেলি পাৰ্লামেণ্টাৰী ডেম'ক্ৰেচি ছিষ্টেমটো হ'ল আপোনালোকে মানে লোকসভা, ৰাজ্যসভা, বিধানসভা চবতে চাব, একজন MLA বা সাংসদক এটা সময়সীমা বান্ধি দিয়া হয় যে আপুনি ইমানটো সময়ৰ ভিতৰত কথাটো পাতিব লাগিব। কাৰণ সি মানে 1 ছেকেণ্ডৰ পৰাই সি প্ৰথমতে ভাওনাই কৰি থাকিব। যেতিয়া তাক মানে চেয়াৰমেনে তাক ৰখাবলৈ চেষ্টা কৰিব, তেতিয়া সি ড্ৰামা কৰি ক'ব যে মোক 1 মিনিট বা 2 মিনিট সময় দিয়ক। এই চব কৰাৰ কাৰণে, এই চবতো এই বান্দৰ নাচ কাৰণে নহয় নহয়। আপোনালোকে পাৰ্লামেণ্টাৰী প্ৰচিডিংছবিলাক দেখিব, লাইভ টেলিকাষ্ট দেখিব। তেনেকৈ বহুত MP আমি দেখিছোঁ, তেখেতে কৈছে যে সময় অলপ দিয়ক, মোক 1 মিনিট দিয়ক। কিছুমানক 1 মিনিট দিছে। আৰু অপজিশ্যন লিডাৰৰ তেনেকুৱা এট্ৰাক্টিভ ভাষণ থাকে উইথ কনক্ৰিট চলিউশ্যন। সেইটো ক্ষেত্ৰতো দেখা গৈছে তেওঁলোকে তাৰ যে চেয়াৰমেন মানে ৰাজ্যসভা হওক লোকসভাৰ, তেখেতে কয় যে ঠিক আছে আপুনি 1 মিনিট নহয়, মই আপোনাক 2 মিনিট দিছোঁ। কিন্তু অখিল ফ্ৰম 0 পইণ্টৰ পৰা শেষলৈকে সি ড্ৰামা কৰি থাকিব। কাৰণ খবৰ লওক না শিৱসাগৰবাসী ৰাইজ, আপোনালোকে খবৰ লওকচোন অখিল গগৈ যোনটো ঘৰ, তাৰ চোতালত কি পজিশ্যনটো। যদি মই কথা ক'ব পাৰোঁ যে আমাৰ আঁচনি বাইদেউসকলৰ চোতালৰ খবৰটো মুখ্যমন্ত্ৰীক ল'বলৈ কৈছোঁ, তেতিয়াহ'লে সমান্তৰালভাৱে অসমৰ এই মানুহবিলাকক ক'ব লাগিব। যোৱা 6টা বছৰে অখিল গগৈতো তেওঁতো হয় কৃষি বিশেষজ্ঞ, তেওঁ নদীবান্ধ বিশেষজ্ঞ। তেওঁ আজি কপতি কিবা এটা প্ৰজেক্ট দিছেনে এছেম্বলিত যে মই 2 মিনিট টাইম বিচাৰিছিলোঁ, সেইটো নহয়, আপোনাক 20 মিনিট সময় দিয়া হ'ব। কিন্তু ইন বিটুইন যোৱা সময়ছোৱাত আপুনি কোনো প্ৰজেক্ট দিছিলে নে নাই, সেইটো হ'লগৈ ইম্পৰ্টেণ্ট। কাৰণ বানপানী হ'লগৈ আমাৰ এটা ৰেগুলাৰ সমস্যা, ৰেগুলাৰ, এইটো চলিয়ে থাকিব, এইটো শেষ হ'ব লগা বস্তু নহয়, এইটো চলিব। গতিকে তাৰ কাৰণ তেওঁতো কৃষি বিশেষজ্ঞ নহয় জানো, কৃষক নেতা, তেওঁতো নদীবান্ধ বিশেষজ্ঞ। এই সময়ছোৱাত তেওঁ NSPC সম্পৰ্কে এটা গালি গালাজ কৰা নাই। কেলে মালটো আগতে কমাই ল'লে। তেওঁৰ পত্নীয়ে ইয়াত অনুদান কিয় নিদিব? কাৰণ তেওঁৰ পত্নীয়েওতো হয়, চৰকাৰী চাকৰি কৰে। আৰু খুব ইণ্টাৰেষ্টিংলি বেলেগৰ ট্ৰেন্সফাৰ হওঁতে অসুবিধা হয়, তেওঁৰ পত্নীৰ ট্ৰেন্সফাৰ খুব বঢ়িয়াকৈ আপোনাৰ গুৱাহাটীত তেওঁৰ এটা কমফৰ্টেবল জেগাত ট্ৰেন্সফাৰ হৈ যায়। আৰু সেইটো সময়ত ট্ৰেন্সফাৰ হয় যাক নেকি যোনটো হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি থাকে, যোনটো সময়ত তেওঁ শিক্ষামন্ত্ৰী আছিলে, সেইটো সময়তে কিন্তু তেখেতৰ ট্ৰেন্সফাৰো হয়। তো গতিকে মই সদায় কৈ আছোঁ যে এইবিলাক তলে তলে ইলু হৈ আছে। ফাল্টু ইম'শ্যনেল ব্লেকমেইল কোনোবাই কৰিব, সেইটোলৈ আপোনালোকে নাযাব। গতিকে মই জানো আমাৰ এই যে মাজত কিবা গৰুৰ বেপাৰী যে গৰু চোৰ কিবা কিবি যে ক'লে, আপোনাৰ জয়ন্ত মল্ল বৰুৱা, তেওঁৰ পত্নীৰ কিবা আছে, আমাৰ পীযুষ হাজৰিকাৰ পত্নীৰো কিবা আছে। তেওঁলোকে তেনেকুৱা এটা ছলিডাৰিটি দেখাব লাগে। আৰু মই ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক এই পদক্ষেপক আদৰণি জনাইছোঁ। কোনো ভাবিব নালাগে যে মই তেখেতক তেলিয়ামি কৰিছোঁ, তেলিয়ামি নহয়। যোনে য'ত ভাল কাম কৰিব, মই ভালটো ভাল বুলিহে ক'ম, বেয়াটো বেয়া বুলিহে ক'ম। কাৰণ মই না কংগ্ৰেছ না BJP কাৰো কিন্তু মুখপত্ৰ নহয়। মই নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতাত বিশ্বাস কৰোঁ। আজি ইয়াতে শেষ কৰিছোঁ। প্লিজ এই ভিডিঅ' আপোনালোকে শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।